মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ যি উন্নয়ন সেই উন্নয়নৰ ক্ষেত্ৰত প্ৰকৃততে কি উন্নয়ন হৈছে সেয়া আমি বহুকেইটাৰ বাতৰি ইতিমধ্যে ND24ত সম্প্ৰচাৰ কৰিছিলোঁ। আৰু আজি আহি মই উপস্থিত হৈছোহি ৰজা গা ধোৱা ঘৰৰ এটা কীৰ্তন ঘৰত। আৰু এই কীৰ্তন ঘৰটোতো 2023 আৰু 24 বৰ্ষত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে এই কীৰ্তন ঘৰটো চাৰিওফালে বাউণ্ডাৰীৰ বাবে 15 লাখ টকা আমন্ত্ৰণ দিয়া বুলি তেখেতে এই পুস্তিকাখনত উল্লেখ কৰিছে। কিন্তু প্ৰকৃততে এই গোটেই কীৰ্তন ঘৰটো চাৰিওফালে ক'তো কিন্তু বাউণ্ডাৰী নাই। 2023 আৰু 24 বৰ্ষতে তেখেতে আবণ্টন দিয়া বুলি তেখেতৰ যিখন প্ৰগতিৰ খতিয়ান এই প্ৰগতিৰ খতিয়ান শীৰ্ষক গ্ৰন্থখনত তেখেতে উল্লেখ কৰিছে যে ইয়াত 15 লাখ টকা আবণ্টন দিয়া হৈছে। মই দৰ্শকসকলক দেখুৱাইছোঁ, এয়া চাওক 180 নম্বৰ ৰজা গা ধোৱা ঘাট শংকৰী কলা কৃষি বিকাশ কেন্দ্ৰ নিৰ্মাণ। গতিকে প্ৰকৃততে ইয়াত এটা ইটা বালি চিমেণ্ট একোৱে নপৰিল। গতিকে ইয়াত পূজাৰী আছে আৰু ভক্তপ্ৰাণ লোক আছে। মই তেখেতসকলৰ পৰা জানিব বিচাৰিম যে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে 15 লাখ টকা ইয়াত খৰচ কৰা বুলি পেলাই দেখুৱাইছে, কি ক'ব? আমি প্ৰমাণটো পোৱা নাই, কিন্তু কথাটো আমি শুনিছোঁ যে ৰমাকান্ত দেউৰীয়ে 15 লাখ টকা এই ৰজাগধুৰ আঞ্চলিক মন্দিৰত বাউণ্ডাৰীটোৰ কাৰণে দিয়া হৈছে, কিন্তু দিম বুলি পেলাই কৈছিলে প্ৰচাৰ। এতিয়া তেওঁ দিয়াটো বুলি শুনি পাইছোঁ, কিন্তু এতিয়া আমাৰ কমিটিৰ সমূহ ৰাইজে এতিয়ালৈ পোৱা নাই পইচাটো। এতিয়া সেই পইচাটো কি হ'ল আমি নাজানো, কিন্তু এতিয়ালৈ এডোখৰ প্ৰমাণ পত্ৰ নাই, একো এটা বস্তু প্ৰমাণ পত্ৰ নাই। গতিকে আমি এতিয়া মই আজি 2008 চনৰ পৰা আহি আজি 17 বছৰ হ'ল, মই এতিয়ালৈ এইবিলাক প্ৰমাণ পত্ৰ একো পোৱা নাই। আনকি এডোখৰ মই দেখা নাই। তেওঁলোকে এই 9 লাখ টকাটো কি কৰিল আমি এতিয়ালৈ প্ৰমাণ পোৱা নাই। এইটো চাওক আপুনি 180 নম্বৰত লিখা আছে ৰজা গা ধোৱা ঘাটৰ শংকৰী কলা কৃষি বিকাশ কেন্দ্ৰ 15 লাখ টকা। 15 লাখ কি হ'ল এতিয়া? এই 15 লাখ মই ৰজাগধুৰ আঞ্চলিক শংকৰ মন্দিৰৰ মই সহকাৰী সম্পাদক। এই 15 লাখ টকা এটা আমাৰ বাউণ্ডেৰী ৱালৰ কাৰণে আজি যোৱা শংকৰ উৎসৱ তাৰ আগৰ উৎসৱত ৰমাকান্ত দেউৰীয়ে আহি আমাৰ এই শংকৰ উৎসৱত আহি তেখেতে নিজেই মানে কথাটো ঘোষণা কৰি থৈ গৈছে। তাৰপিছত কিছুদিনৰ পিছত আমি গম পালোঁ যে কনষ্ট্ৰাকশ্যন কমিটি এখন সিহঁতে গঠন কৰিলে, নিজাকে কৈছে আমাৰ মন্দিৰৰ মানুহৰ এজনো জড়িত নাই। পিছত এদিন আমি তেনেকৈ ফোন কৰোঁতে তেখেতসকল আহিল। অহাত আমি আপত্তি কৰি ক'লোঁ যে কিয় আমাৰ ফালৰ পৰা দুজন কমচে কম মন্দিৰৰ ফালৰ পৰা দুজন মানুহ ৰাখক। তাৰপিছত তেওঁলোকে নাৰাখিলে। তাৰপিছত তেওঁলোকৰ লগত ফোনত কথা বতৰা পতা হৈছে, কিন্তু তেওঁলোকে যোগাযোগ নকৰে, ফোন নকৰে। এনেকৈ আজি বহুত দিন গ'ল। যোৱাৰ পিছত আমি মাজতে এই এইবাৰ দৌল উৎসৱৰ কিছুদিনৰ আগত আমি ব্লকত গ'লোঁ, স্বয়ং সভাপতি গৈছোঁ, ময়ো গৈছোঁ, আৰু কেইজনমান গৈছোঁ। গৈ পেলাই আমি তাত যোগাযোগ কৰি আমি গম পালোঁ যে 15 লাখ টকাৰ ভিতৰৰ পৰা তাৰ পৰা প্ৰায় 9 লাখ টকা মানে ইতিমধ্যে তেখেতসকলে উঠাইছে। 60% পইচা 60% উঠাইছে। 60% হ'লে 9 লাখে হৈ যোৱা বুলি দেখুৱাই দিছে। নাজানো সেইটো কি কৈছে, কিন্তু ইয়াত মন্দিৰত এটা ইটা চপৰাও পোৱা নাই, এটা ইটাও টুকুৰাও পোৱা নাই, আৰু আমাৰ লগত যোগাযোগ কৰাও নাই। আহি তাৰপিছত বাউণ্ডাৰীৰ কাৰণে ধৰিছিলে, হয়তো বাউণ্ডাৰীৰ কাৰণে ধৰিছে। নাই একোৱে কৰা নাই, এটা ইটা পেলোৱা নাই। আমি এইটো ধৰ্মীয় অনুষ্ঠানৰ আগভাগ লৈছোঁ। আমি নিজৰ প্ৰয়োজন পৰিলে 2 পইচা খৰচ কৰিম। গতিকে ইয়াৰ এটা উচিত ব্যৱস্থা হওক, চৰকাৰে প্ৰয়োজন সাপেক্ষে আমি মুখ্যমন্ত্ৰীলৈকেও আমি জনাম, যিহেতু এইটো বোলে অসম দৰ্শনেই নে কিহৰ আঁচনিৰ অধীনতে পৰিছে। এতিয়া মাজে মাজে শুনো এই যিটো বাউণ্ডেৰী ৱাল এইটো ইষ্টিমেটটো তেখেতসকলে সলাইছে, সলাই পেলাই কিবা এটা সৰু সুৰা ঘৰ এটা নামত হেৰি কৰিছে। ঘৰটো বনাইছে নেকি? নাই একোৱে কৰা নাই। গতিকে এয়া হৈছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তেখেতক কামৰ নমুনা। আৰু মই দেখুৱাম বাউণ্ডাৰীত যদি ৱাল দেখা পায় আপোনালোকে, গতিকে এয়া যি বাউণ্ডাৰী সেই বাউণ্ডাৰীটো আপোনালোকে চাওক। ইয়াত ক'তো পকাৰ ৱাল নাই, একো নাই, চাৰিওফালে উদং। যদি বাউণ্ডাৰী হ'ব লগা আছিল ইয়াতে হ'ব লগা আছিলে, কিন্তু ইয়াত ইটা টুকুৰা এটাও পাবলৈ নাই। গতিকে এনেদৰেই আৰু কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ ইফালে দেখুৱাবলৈ, দূৰ দূৰণিলৈকে ক'তো ৱাল পাবলৈ নাই।
এয়া হৈছে মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী কামৰ নমুনা। গতিকে আপোনালোকে পৰৱৰ্তী সময়ত ৰাইজে বিচাৰ কৰিব যে প্ৰকৃততে তেখেতৰ যি উন্নয়নৰ পুস্তিকা, এই উন্নয়নৰ পুস্তিকা যে কেৱল ভেকু ভাওনা, তেখেতে নিজেই প্ৰমাণ কৰি থৈ গৈছে। আমি 2024 চনত আমাৰ শংকৰ উৎসৱ চলি থকাৰ সময়ত ৰমা দেউৰী মৰিগাঁও সমষ্টিৰ বিধায়ক, তেখেত আৰু তেখেতৰ লগত যিসকল চামচা আছে এইখিনিৰ লগত লৈ আহি আমাৰ মন্দিৰত তেখেতক কিন্তু আমাৰ কাৰ্যসূচী বা আমাৰ কোনো হেৰিত তেখেতক নিমন্ত্ৰণ কৰা হোৱা নাছিলে। তেনেস্থলত তেখেতে মানে জবৰদস্তি আমাৰ মন্দিৰৰ কমিটিৰ মাজত আহি উৎসৱৰ মাজত হৈ তেখেত সোমাই আহি তেখেতে এটা কথা ঘোষণা কৰি থৈ গৈছে যে মন্দিৰৰ বাউণ্ডৰীৰ কাৰণে 15 লাখ টকা আপোনালোকক আমন্ত্ৰণ কৰা হ'ব। কিন্তু আমি জানিবলৈ ভাল পালোঁ যে হয়, আমাৰ বাউণ্ডৰীটো বিশেষতে আমাৰ এইখিনিত আশে পাশে মানে তেনেকুৱা অসমীয়া গাঁও নাই, গোটেই গাঁওবিলাক দূৰে আছে, যে আমাৰ বাউণ্ডৰী ৱালটো হ'লে আমাৰ মন্দিৰটো নিশ্চয় এটা সুৰক্ষিত হ'ব বুলি পেলাই আমি সকলোৱে আশা কৰিছিলোঁ। আৰু সেইটো আমি আগতেও দৰখাস্তও দিছিলোঁ যে আমাৰ বাউণ্ডৰীটো চৰকাৰে যদি কিবা এটা প্ৰকাৰ ধৰি দিয়ে আমি নিশ্চয় অলপ সকাহ পালোহেঁতেন বা নিশ্চয় আমাৰ মন্দিৰটো অলপ সুৰক্ষিত হ'লহেঁতেন। হয়, স্কিমটো পাছ কৰি দিলে দেউৰী ছাৰে আহি, কিন্তু কামটোতো আজিলৈকে নকৰিলে। তেওঁলোকে ইতিমধ্যে জানিব পাৰিছোঁ, আমি বহুত মানে ইফাল সিফাল কৰি জানিব পাৰিছোঁ, তেওঁলোকে 60% পইচা উঠালে 15 লাখৰ ভিতৰত 9 লাখ টকা তেওঁলোকে উঠালে। কিন্তু 9 লাখ টকা উঠাই তেওঁলোকে নাই কমেও 3 মাহমান আগতে কিজানি টকাটো উঠাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।